এনডিএৰ মনোনীত প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু মই নিৰ্বাচনী প্ৰচাৰত অংশ ললো। ইমান বৰষুণ আৰু প্ৰতিকূলৰ মাজতো 50,000তকৈ অধিক ৰাইজৰ উপস্থিতিয়ে নিশ্চিত কৰিছে যে এই সিটত এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে বিজয়ী হ'ব আৰু মই বিশ্বাস কৰোঁ যে বিটিচিৰ 15টা সিটৰ 15টা সিটতে এনডিএ প্ৰাৰ্থী বিজয়ী হ'ব। বহুত মানুহ আছিলে, মই টেলিফোনতে ক'বলগীয়া হ'ল আৰু অৱশ্যে গোলকগঞ্জত কেইদিনমান পিছত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া মোৰ হাতত তেনেকুৱা কোনো খবৰ নাই আৰু মই নাজানো এই বিষয়ে। চাওক, এই বিষয়ে মই স্বীকাৰো কৰিব নোখোজো, অস্বীকাৰো কৰিব নোখোজো, মই বিশেষ কথা ক'ব খোজা নাই। এইটো টপিকৰ ওপৰত মই বিশেষ মন্তব্য দিব খোজা নাই। হ'ব, आज हमारे डे के लिए मैं और बीटीसी का चीफ हाग्रामा महिलारी दोनों ने प्रचार किया। बरसात की बाद भी 50,000 से ज्यादा लोग उपस्थित रहा। मैं विश्वास करता हूं कि भारी वोटों से हम 20 सीट जीत लेंगे। এইবাৰ তো বহুত সিট ওলাব, কিমান ওলাব গন্তি কৰি তত নাপাম আৰু 20-22টাত হয়তো থাকিব। স্যার বিটিসিত বর্তমান বিপিএফ নোহোৱা হ'ল নেকি? কাৰণ হাগ্ৰামা ডাঙৰীয়া অকল এনডিএ কৈ থাকে, নিজৰ দলৰ নামে নকয়। এনডিএ মানে বিপিএফ, বিজেপি, এজিপি আৰু য'ত বিটিচি বুলি ক'লে বিটিচি, নাঙল মানে বিটিচি, পদুম মানে বিজেপি, কিন্তু দুইটাই মিলি এনডিএ। ইউপিপিএল নাই নেকি বৰ্তমান এনডিএ? বৰ্তমানতো ইউপিপিএল আমাৰ লগত নাই, তেওঁলোকেতো নিজাকৈ ইলেকশ্যন খেলিছে। এনডিএৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে ঠিক আছে, মই মোৰ নিয়মটো হ'ল কি যে যোনে যি পাব লাগে সেইটো পাব লাগে, কিন্তু বিটিচিৰ উন্নতিৰ কাৰণে আজিৰ দিনত বিজেপি আৰু বিপিএফ লগ লাগিলেহে কাম হ'ব। গতিকে বেলেগ দল লগত থাকিলেওতো বিটিচিৰ কাৰণে কাম কৰিব নোৱাৰি। বিটিচিৰ কাৰণে কাম কৰিবৰ কাৰণে বিজেপি লাগিব, বিপিএফ লাগিব, নৰেন্দ্ৰ মোদী লাগিব, হিমন্ত বিশ্ব শৰ্মা লাগিব, হাগ্ৰামা মহিলাৰী লাগিব আৰু বিটিচিৰ ৰাইজক লাগিব। তামোলপুৰত মই এতিয়া গৈ আছো, আমি জিকিম, ভাল ভোটত জিকিম। গৌৰৱ গগৈ নেতৃত্বত যি বিৰোধী ঐক্য হৈছে, এতিয়াতো কোনোতো দেখাও পোৱা নাই এইটো ঐক্য ক'ত হৈছে। এইটো ঐক্য কোনেও দেখাও, এইটো এটা এনেকুৱা ঐক্য যাক কোনেও দেখা নাপায়। অৰুপে ভাল ভোটত জিকিব বুলি মই বিশ্বাস কৰোঁ। ঠিক আছে।